বৰফৰ এখন আহি যোৱা নিচিনা লাগিছে। অ জুলি মজা লাগিছে ন? প্ৰথম সোমাই ইমান ধুনীয়া, তেতিয়াহ'লে ভিতৰলৈ সোমাই গ'লে আৰু কিমান মজা লাগিব। সঁচাকে দেই, ইমান দিনৰ পৰা আমি এইটোকে চাবলৈ অহা নাছিলোঁ পাই। অ বিহু তই ঠিকে কৈছ, ইমান ধুনীয়া একদম মানে গাটো শীতল লাগি গৈছে ন? ইভাগে নহ'লে ইমান গৰমত বাহিৰত থাকিবই পৰা নাছিলোঁ। ইয়াত সোমোৱাৰ লগে লগে না গৰম মানে অনুভৱ কৰাৰ বাদেই দে, বাহিৰত যে এনেকুৱা গৰম মানে তেনেকুৱা ফিলেই হোৱা নাই। ইমান ঠাণ্ডা, একদম ধুনীয়া লাগিছে দেই সঁচাকে। একদম সঁচাকে যেন কোনোবা বৰফৰ দেশত একদম বৰফৰ ঘৰৰ মাজত সোমাই আছো তেনেকুৱাহে লাগিছে মোৰ। বা ভিতৰলৈ আৰু ধুনীয়া হ'ব দেই। অ বিহু ফটো চটো মাৰিবি আকৌ, ভিডিঅ' চিডিঅ' বনাবি, মজা লাগিছে। এতিয়া পিছে কি বুলি ক'বা? হেৰি মই কওঁতেতো তুমি ভাবিছিলা চাগে বৰফৰ ঘৰৰ ভিতৰত সোমালেও ক'তনো ইমান ঠাণ্ডা লাগিব বুলি। এতিয়া দেখিছা বৰফৰ ঘৰ মানে একদম একজেক্ট বৰফৰ ঘৰ আৰু ভিতৰখিনি চোৱাচোন, একদম এনেকুৱা লাগিছে নাই যে আমি বৰফৰ দেশত গৈ কোনোবা বৰফৰ ঘৰৰ ভিতৰত সোমাই আছোঁ। সঁচাকৈ বহুত ভাল লাগিছে দেই। এনেকুৱা লাগিছে যেন এইটো মানে ঠাইৰ পৰা আৰু বাহিৰত ওলাবলৈ মন যোৱা নাই মোৰতে। বাহিৰত যিহে গৰম থাকিব নোৱাৰি, ইয়াত এতিয়া একদম মানে ইমান ভাল লাগিছে, গাটো পূৰা শীতল লাগি গৈছে দেই। আৰু অকণমান দেৰি পিছত থাকে কঁপিবলৈহে আৰম্ভ কৰিম আৰু। অ দিকু তুমি ঠিকে কৈছা, মই যে ইয়াৰ ভিতৰত ইমানো ঠাণ্ডা হ'ব বুলি মই ভবা নাছিলোঁ নহয়। মই আকৌ ভাবিছোঁ সেই বৰফৰ ঘৰ আৰু ভিতৰত চাগে দেখিবলৈ বৰফৰ ঘৰৰ নিচিনা দেখিব আৰু অলপ অলপ ঠাণ্ডা হ'ব, মানে গৰমটো অনুভৱ নহ'ব আৰু তেনেকুৱাহে ভাবিছিলোঁ মই। কোনেনো জানে একদম যেন ইয়াত সোমোৱাৰ লগে লগে একেবাৰে বৰফৰ দেশত আহি পাই যামহি বুলি। সঁচাকে একদম চেম টু চেম বৰফৰ দেশ লাগিছে আৰু দেই, মজা লাগি গৈছে। ইয়াৰ পৰা মোৰো যাবলৈ মন যোৱা নাই আকৌ। ঐ জুলি ব'ল ব'ল আমি গোটেইখিনি ইয়াতে সেই চেল্ফি একপি মানে মাৰি লওঁ। চেল্ফি একপি মাৰিম, তাৰপিছত আৰু মোক ছিংগলকৈ মাৰি দিবিচোন। আৰু আমি দুজনীও লগত মাৰিব লাগিব নহয়, আৰু টিকুৰ লগতো মাৰি দিবি মোক দেই ফটো। আৰু ভিডিঅ' এটা ধুনীয়াকৈ বনাই দিবি, তোকো বনাই দিম বাৰু, তোকো ফটো মাৰি দিম। মাৰি লওঁ, নহ'লে এইবোৰ চাওঁতে চাওঁতে ইয়াতে অকৰা লাগি থাকি যাম। ফটো চটো বাদেই পিছত গৈ বোলে চাইছোঁ একো ফটো চটো নেমাৰিলোৱে বোলে। অঁ বিহু ৰ মাৰিম, ফটো ভিডিঅ'টো কৰিবই লাগিব। ফটো নামাৰিলে মানে আমাৰ ওচৰত মেমৰি কি থাকিব, আমি যে ইয়ালৈ সেই এনেকৈ ফ্ৰজেন প্লেনেট চাবলৈ আহিছোঁ বুলি। ফটো চটোটো মাৰিবই লাগিব। আগে চাই লওঁ নেকি? আগলৈ আৰু এডোখৰ একদম ধুনীয়া দেখিছোঁ মই, তালৈ যাওঁ বলচোন। গোটেইবোৰ চাই লওঁ, তাৰপিছত লাগিলে তাতে আমি গোটেইখিনি একেলগে ফটো মাৰি ল'ম আৰু ভিডিঅ' চিডিঅ' কৰি ল'ম, বুজিলি? মোৰ যে সঁচাকৈ এতিয়াৰ পৰাই অকণমান একদম ঠাণ্ডা লগা নিচিনা লাগিছে। বেছি দেৰি ইয়াত সোমাই থাকিব নোৱাৰিমে চাগে, যিহে ঠাণ্ডা একদম বনাই থৈছে আৰু একদম আইচলেণ্ড। টিকু এই মানে ফ্ৰজেন প্লেনেটটো যে সঁচাকৈ মানি গৈছোঁ আৰু মানে একদম ভিতৰত সোমালে গমেই পোৱা নাযায় যে আমি এই বাহিৰত যিটো পৰিৱেশ, মানে ভিতৰত সোমালে এনেকুৱা লাগিছে যেন সঁচাকৈ আমি কোনোবা আইচলেণ্ডত আছোঁ নেকি। ইমান ধুনীয়াকৈ মানে বস্তুবোৰ হেৰি কৰিছে ন, বিৰাট ভাল লাগিছে দেই সঁচাকৈ। ইয়ালৈ আকৌ নেক্সট ইয়েৰো আহিব লাগিব গৰম দিনত, ইয়াত অহাই ভাল আছে, ইমান ভাল লাগিছে। কিন্তু এতিয়া ইয়াৰ পৰা ওলোৱাৰ পিছতহে আমাৰ 12 বাজি যাব। ইয়াত ঠাণ্ডাত একদম ধুনীয়াকৈ আছোঁ, বাহিৰত ওলোৱাৰ লগে লগে গৰমটোৱে আৰু খাওঁ খাওঁ কৰিব আৰু এনেই গৰম সহ্য নহয়। ইয়াৰ পৰা ঠাণ্ডালৈ ওলাই গ'লে মানে সঁচাকৈ অৱস্থা বেয়া হৈ যাব আজি আমাৰ। অঁ ৰাজীৱ তই ঠিক কথাই কৈছ, ইয়াততো একদম মানে গৰমটো আমি একো গমেই পোৱা নাই। বাহিৰত যে তেনেকুৱা গৰম পৰি আছে, ইয়াত তেনেকুৱা একো লগাই নাই, ইমান ভাল লাগিছে। আৰু অকণমান ঠাণ্ডাও লাগিছে ন, বেছি দেৰি সোমাই থাকিব নোৱাৰি দেই ইয়াত, সঁচাকৈ একদম ঠাণ্ডা লগা নিচিনা লাগি গৈছে। এতিয়া ইয়াৰ পৰা ওলোৱাটোহে মই চিন্তা কৰিছোঁ। ওলোৱাৰ লগে লগে যে সঁচাকৈ ৰ'দটোৱে একদম খাওঁ খাওঁকৈ ধৰিব নহয়, যিহে চোকা ৰ'দ দিছে আজি। ৰ'দত একেবাৰে অৱস্থা বেয়া হৈ যাব দেই। কি কৰা যায়, ইয়াত বেছি দেৰিও থাকিব নোৱাৰি, ঠাণ্ডাত কঁপিব লাগিব আৰু ইয়াৰ পৰা ওলাবতো লাগিবই। ইয়াতে আৰু থাকোঁ বুলি ক'লে ক'তনো থাকিব পাৰিম। এনেকুৱা জেগাবোৰ সেইকাৰণে কিছুমানে নাহে আকৌ, কাৰণ ইয়াততো ঠাণ্ডাটো লৈ ওলোৱাৰ পিছত যে অৱস্থা মানে বেয়া হৈ যায়, সেইকাৰণে কিছুমানে আহিবলৈ মন নকৰে। ঐ জুলি মোক যে ইয়াত ধুনীয়াকৈ ফটো দুকপিমান মাৰি দিয়াচোন আৰু ভিডিঅ' এটা কৰি দিবি দেই। তাৰপিছত আমি দুজনীও একেলগে মাৰি ল'ম, আকৌ ইহঁতকে কাৰোবাক মাৰি দিবলৈ ক'ম। আৰু তোকো মই মাৰি দিম বাৰু দে, নহ'লে ফটো মাৰোকৈ থাকিয়ে যাব। আৰু এতিয়া অকণমান ঠাণ্ডা লগা নিচিনাও লাগিছে জানো, ওলাই দিম আৰু ইয়াৰ পৰা ন। ইয়াৰ পৰা ওলোৱাৰ পিছতহে আৰু ঠিক নাই, মই তাকে ভাবি আছোঁ ইয়াততো ইমান ভাল লাগিছে, ইয়াতে থাকি যাওঁ নিচিনা লাগিছে জানো। ঠাণ্ডা বাৰু অকণমান লাগিছে, বেছি দেৰি থাকিলে কিন্তু কঁপিব লাগিব। এতিয়া ইয়াৰ পৰা ওলাই গ'লে মানে ক'ত যাওঁ ক'ত নাযাওঁ নিচিনা লাগিব দেই সঁচাকৈ। বাৰু যি হওক, ইয়াতে সেই অকণমান দেৰিৰ কাৰণে এনজয়টো কৰিলোঁ ন। আৰু যা তই থিয় হৈ দে, মই ফটো মাৰি দিওঁ, নহ'লে থাকিয়ে যাব সঁচাকৈ। বা মজা লাগি গ'ল দেই একদম ফ্ৰজেন প্লেনেটত। একদম কোনোবা আইচলেণ্ডৰ পৰা ফুৰি অহা নিচিনাহে লাগিছে এতিয়া। কিন্তু গৰমত যে থাকিব পৰা নাই দেই, বিৰাট গৰম লাগিছে। অথনি যিমান গৰম লাগিছিলে, ইয়াত সোমাই পিনে এতিয়া ওলাই অহাৰ পিছত ডাবল গৰম লাগিছে। ব'লা গৈ পিনে ঠাণ্ডা কিবা খাওঁগৈ, এই গৰমত নোৱাৰিছোঁ আৰু। ঠিকেই কৈছা, এতিয়া যে একদম গৰমে 12 বজাই দিছে আৰু দেই, নোৱাৰিছোঁ এনেকৈ ৰৈ থাকিবলৈতো একদম ধৈৰ্য নাই আৰু, ইমান বেছি গৰম লাগিছে। টিকু ব'ল ব'ল আমি কোনোবা ৰেষ্টুৰেণ্ট এখনলৈকে গুচি যাওঁ, তাতে গৈ পিনে ঠাণ্ডা খাই ল'ম, একেবাৰে লাঞ্চো কৰি ল'ম। তাত এচি লগোৱা থাকিব নহয়, এচি হাৱা অকণমান খাই ল'ম। ইয়াত যে নোৱাৰিছোঁ আৰু দেই, একদম অৱস্থা বেয়া হৈ গৈছে। আৰু এতিয়াতো ক'তো ফুৰিবলৈ নাযাওঁ।
অঁ নাই নাই এতিয়া আৰু ফুৰিবলৈ মোৰ ধৈৰ্য নাই দেই এই গৰমত ফুৰি থাকিব নোৱাৰি বৰফৰ ঘৰটো চাবলৈ আছিলে ভিতৰত ঠাণ্ডা বুলিহে ইয়ালৈ ফুৰিবলৈ অহা হ'ল এতিয়া আৰু বেলেগত ঘূৰি ফুৰা মোৰ একেবাৰে ধৈৰ্য নাই লাঞ্চটো কৰি লওঁগৈ গৈ তাৰপিছত চিধা আমি হোটেল গুচি যাম আৰু কাইলৈ ৰাতিপুৱাই আকৌ উভতিব লাগিব নহয় ৰাতি বাৰু এপাকমান এনেই বজাৰ ফালে ওলাই যাম কিন্তু বেলেগ আৰু একো ফুৰি নাথাকোঁ এতিয়া ব'লা আমি গৈ থাকোঁ মোৰ আৰু এতিয়া এই গৰমত ফুৰিবলৈ একেবাৰে ইচ্ছা নাই আৰু ইয়াতনো ফুৰিবলৈ কি আছে ইমান একোতো নাই যিবোৰ আছে সেইবোৰতো ফুৰা মেলা হৈয়ে থাকে গতিকে এতিয়া চিধা হোটেল যাম আৰু ৰুমত গৈ একদম ৰেষ্ট ল'বলৈ মন গৈছে খাই লওঁ কিবা এটা ৰাতি খালি শ্বপিং কৰিবলৈ আহিম দে বজাৰখন অকণমান ফুৰিবই লাগে বজাৰ নোফুৰাকৈ হ'ব নি আৰু ন যদি ব'ল ব'ল যাওঁ সোনকালে খাই লওঁগৈ ঐ যদি আজি মজা লাগি গ'ল ন সঁচাকৈ দেই একদম এতিয়া মোৰ যে প্ৰত্যেক বছৰত মানে এবাৰ হ'লেও এই হেৰি বৰফৰ ঘৰটো চাবলৈ আহিমে মই তই ওলাবি দেই ইমান ভাল লাগিলে তাত সোমোৱাৰ লগে লগে যে একদম তাতে আৰু ঘৰ চৰ বনাই থাকিলেও নিচিনা লাগিছিলে জানো এনেকুৱা গৰমত থকাতকৈ ইয়াত বাৰু ভালেই লাগিছে এ চি লগোৱা আছে নহয় কিন্তু বাহিৰত যে ওলাবই নোৱাৰে যিহে গৰমো ঐ শুন আকা তোৰ মোবাইলতে ফটোবোৰ আছে নহয় মোক সোনকালে ডকুমেণ্ট কৰি পিনে হোৱাটছএপতে চেণ্ড কৰি দেচোন আৰু ভিডিঅ'কেইটাও দি দে মই ষ্টেটাছ লগাওঁ আকৌ আৰু ইনষ্টাত ভিডিঅ'কেইটা দি লওঁ তয়ো দি ল অঁ ঠিকেই ৰ মই দি দিছোঁ তোকো দি দিওঁ আৰু টিকু ৰাজীৱকো দি দিওঁ সিহঁতেও ষ্টেটাছ লগাব পাৰিতো চবৰ ফটো মোৰ মোবাইলতে আছে তোৰ মোবাইলটো হেৰি ভিডিঅ' নে কি কৰা হৈছিলে নহয় সেইকেইটা তই মোক দি দিবিচোন আৰু টিকুৰ মোবাইলত ফটো চটো আছে নেকি আমাৰ গ্ৰুপ ফটো তেনেকুৱা আছে যদি দি দিবলৈ ক'বি দেই ৰ মই তোক চেণ্ড কৰি আছোঁ ষ্টেটাছ লগাম বাৰু লাহে ধীৰে এতিয়া খালি বহুত ভাগৰ লাগিছে ফটোখিনি দি ল'ম তাৰপিছত মোবাইলটো অকণমান চাৰ্জত লগাই অকণমান শুই ল'ব লাগিব বুজিলি ৰেষ্ট কৰি ল'ম তাৰপিছত গধূলিকৈ ওলাই যাম অঁ ঠিক আছে তই মোক পঠিয়াই দে মই টিকু সুধি চাইছোঁ ৰ সিহঁতকো পঠিয়াই দিবলৈ কওঁ আৰু বাৰু তই মোক দি পিনে তই মোবাইল চাৰ্জত লগাই শুই যা মই শুম অলপ পিছত প্ৰথমতে মই ষ্টেটাছ লগাই ল'ম আৰু ভিডিঅ' চিডিঅ'বোৰ অকণমান এডিট কৰি পিনে ইনষ্টাত দি ল'ম তাৰপিছতহে শুম মই মোৰ মোবাইলত বাৰু চাৰ্জ আছে তই দি ল'ম ঠিক আছে হ'ব দে মোৰ কিন্তু একদম ধৈৰ্য নাই দেই অকণমান শুই লাগিছে তই কি কৰ কৰি থাক পঠিয়াই দিলোঁ এতিয়া মই চাৰ্জত লগাই শুই গৈছোঁ দেই শুন না আধা ঘণ্টামানৰ পিছত যে মোবাইলত চাৰ্জটো কাটি দিবি যদি মই সাৰ নাপাওঁ বেছি দেৰি চাৰ্জত লগাবলৈ বেয়া নহয় তই পাহৰি নাথাকিবি আকৌ দেই মই শুওঁগৈ অকণমান বিহু চালাগে ফ্ৰজেন প্লেনেট কেনেকুৱা লাগিলে ধুনীয়া নে দেখিবলৈ আৰু ভিতৰত সঁচাকৈ ঠাণ্ডা লাগে নে নালাগে বাৰু ময়ো এবাৰ যাম আকৌ তেতিয়া যদি এই যাবলৈ যাবা না ইমান মজা লাগিলে জানা বাহিৰত যে একদম ইমান বেছি গৰম তাত সোমাই দিয়াৰ লগে লগে গৰম যে বাহিৰত আছে একো মানে ধৰিবই নোৱাৰি জানা ইমান মজা লাগিলে আৰু বহুত ধুনীয়া এনেকুৱা লাগিছে একদম আইচলেণ্ডে ফুৰি আহিলোঁ নেকি ইমান ধুনীয়াকৈ আছে বস্তুবোৰ মানে আৰু তাত গৰম কাপোৰ নিপিন্ধাকেতো কোনো সোমাবই নোৱাৰিব জানা অকণমানে থকাৰ পিছতে ঠাণ্ডা একদম লাগিয়ে যায় আৰু বহুত মজা লাগিলে তুমি যাবা পিছে তুমি গ'লে মানে মোকো লগত লৈ যাবা দেই অকলে নোপোৱা যাবলৈ মোৰ আকৌ যাওঁ লাগিছে হ'ব হ'ব পিহু মইনো অকলে কাৰ লগত যাম তোমাকে লগত লৈ যাব লাগিব তোমাৰ পাপাও এবাৰ ঘৰলৈ আহিলে মানে আমি গোটেইকেইটাই ফ্ৰজেন প্লেনেট ফুৰি আহিমগৈ দেই হ'ব দিয়া তুমি এতিয়া অকণমান ৰেষ্ট কৰি লোৱাগৈ যোৱা আহি পোৱা বেছি সময় হোৱাই নাই আকৌ তাই ওলাই যাবলৈ হ'লেই এতিয়া ওলাবলৈ নালাগে দিয়া দেৰিকৈ অকণমান ক'ত যাব আছে গৈ থাকিবা এতিয়া ৰেষ্ট কৰাগৈ যোৱা